নমস্কাৰ বন্ধুসকল। সৈনিক স্কুল গোৱালপাৰাত কেইবাটা কণ্টেক্সচুৱেল আৰু ৰেগুলাৰ পোষ্ট ওলাইছে। তো সেই পোষ্টখিনিৰ বাবে কি কোৱালিফিকেশ্যনছ লাগিব আৰু কেনেকৈ এপ্লাই কৰিব সেইখিনি এই ভিডিঅ'ত ডিছকাছ কৰিম। তো ইয়াত কেইটামান পোষ্ট ওলাইছে আৰু পোষ্টখিনি আপোনাৰ ৰেগুলাৰো আছে আৰু কণ্টেক্সচুৱেলো আছে। তো এই পোষ্টখিনি আছে আপোনাৰ হ'ল ফাৰ্ষ্ট কোৱাৰ্টাৰ মাষ্টাৰ, যিটো হয় ৰেগুলাৰ, এইটো আনৰিজাৰ্ভ কেটাগৰী হয়। ছেকেণ্ড যিটো হয় এইটো হ'ল PGT ছ'চিয়েল চায়েন্স, এইটো কণ্টেক্সচুৱেল আৰু এইটো অফিচিয়েল কাৰণ ৰিজাৰ্ভ হয়। আৰু থাৰ্ড হ'ল আপোনাৰ PGT মেথমেটিক্স, এইটো কণ্টেক্সচুৱেল হয় আৰু এইটো আনৰিজাৰ্ভ হয়। আৰু ফ'ৰ্থ যিটো পোষ্ট হয় সেইটো হ'ল LDC। LDC পোষ্টটো কিন্তু কণ্টেক্সচুৱেল হয় আৰু এইটো কিন্তু আনৰিজাৰ্ভ কেটাগৰী হয়। আৰু ফিফ্থ যিটো পোষ্ট হয় সেইটো PM PTI কাম মেট্ৰন, আৰু এই পোষ্টটো হয় কণ্টেক্সচুৱেল আৰু এইটো আনৰিজাৰ্ভ কাৰণে হয়। আৰু 6 নম্বৰ পোষ্ট যিটো হয় এইটো হয় মেট্ৰন, এইটো হয় কণ্টেক্সচুৱেল আৰু এইটো আনৰিজাৰ্ভ কেটাগৰী। আৰু 7 নম্বৰ যিটো পোষ্ট হয় এইটো হয় ৱাৰ্ড বয় আৰু এইটো হয় ইয়াত ভেকেঞ্চি দুইটা হয় আৰু এইটো কণ্টেক্সচুৱেল হয়। আৰু ইয়াতে এটা পোষ্ট SC কাৰণে ৰিজাৰ্ভ আছে, এটা আনৰিজাৰ্ভ কাৰণে। তো এইটো যিটো পোষ্ট হয় এইটো লাষ্ট ডেট হ'ল, দ্য লাষ্ট ডেট ফৰ ৰিচিপ্ট অফ এপ্লিকেশ্যন এট সৈনিক স্কুল গোৱালপাৰা 1 ছেপ্টেম্বৰ 2025। তো এই পোষ্টখিনিৰ যিটো লাষ্ট ডেট হ'ব এপ্লিকেশ্যনটো ৰিচিভ কৰাৰ সেইটো হ'ল 1 ছেপ্টেম্বৰ। আৰু এই পোষ্টখিনিৰ বাবে কি কোৱালিফিকেশ্যনছ লাগিব আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব পোষ্টখিনিৰ কাৰণে এইবিলাকৰ ডিটেইলছ ভিডিঅ'ত চাম তলত গৈ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত কৈ আছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফ্লোয়িং ভেকেঞ্চিজ ৰেগুলাৰ কণ্টেক্সচুৱেল এট সৈনিক স্কুল গোৱালপাৰা। পিৰিয়ড অফ কণ্টেক্সচুৱেল ভেকেঞ্চিজ ইজ 1 year অনলি। তো যিবিলাক পোষ্ট হ'ব সেইখিনি কিন্তু কণ্টেক্সচুৱেলো আছে, ৰেগুলাৰো আছে, আৰু পোষ্টখিনি কিন্তু 1 year কাৰণে কণ্টেক্ট হ'ব। তো ইয়াত যিবিলাক পোষ্ট আছে সেইবিলাকৰ অলপ কোৱালিফিকেশ্যনছ ডিটেইলছ কি লাগে এইবিলাক চাই ল'ম। ফাৰ্ষ্ট যিটো পোষ্ট হয় এইটো হ'ল আপোনাৰ কোৱাৰ্টাৰ মাষ্টাৰ, আৰু কোৱাৰ্টাৰ মাষ্টাৰৰ যিটো পোষ্ট হয় এইটো হ'ল ৰেগুলাৰ বেচিছ, মানে এইটো ৰেগুলাৰ পোষ্ট হ'ব। আর নাম্বার অফ ভ্যাকেন্সিজ যেটা হয় এটু 1 এটাই পোস্ট আছে। আর এই পোস্টের কারণে কোনো রিজার্ভেশন নাই, এটু আনরিজার্ভ পোস্ট হয়। কোয়ার্টার মাস্টারের কারণে কি কোয়ালিফিকেশন লাগিব এইটো অলপ চাই লম। ইয়াত যেটো কোয়ালিফিকেশন এসেনশিয়াল দিছে এটু হল BA BCom and second all at least 5 years experience as UDC stores or as quartermasters or an ex-serviceman preferably at JCO with at least 10 years experience in handling and accounting of stores, ঠিক আছে। তো যদি কোৱাৰ্টাৰ মাষ্টাৰ হয় সেই কোৱাৰ্টাৰ মাষ্টাৰ পোষ্টটোৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগিব এইটো BA লাগিব বা BCom লাগিব, আৰু আপোনালোকৰ এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ লাগিব এজ এ UDC, ঠিক আছে। তো ইয়াত আৰু কি কৈছে যে শুড হেভ আণ্ডাৰগন এ কোৱাৰ্টাৰ্ছ মাষ্টাৰ্ছ কোৰ্ছ আৰু বেচিক নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন, ডিগ্ৰী ডিপ্ল'মা ইন ফায়াৰ ফাইটিং এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট চিকিউৰিটি মটৰ ভেহিকল মেইনটেনেন্স, নলেজ অফ ষ্ট'ৰ্ছ ইনভেণ্টৰী মেনেজমেণ্ট মেটেৰিয়েল মেনেজমেণ্ট, নলেজ অফ GFR GM। তো এইবিলাক ডেজাৰ্টেবল হয়, মানে নেচেচাৰী নহয়, মানে হ'লে ভাল হ'ব, ঠিক আছে। কোৱাৰ্টাৰ মাষ্টাৰ যিটো পোষ্ট হয় এইটো পোষ্টৰ কাৰণে যিটো চেলাৰী হ'ব সেয়ে এজ এন, তো ইয়াত আপোনাৰ যিটো এজ লাগিব সেইটো হ'ল শুড নট বি বিল' 18 এণ্ড এবভ 50 years, ঠিক আছে। তো এইটো 18 বছৰ তলত হ'লে নহ'ব আৰু 50 yearsৰ ওপৰত হ'লে নহ'ব। আৰু এইটো আপোনাৰ চেলাৰী হ'ব এইটো 29,000 আপোনাৰ হ'ব লেভেল 5 যেটো হয় এজ পাৰ 7 CPCPA মেট্ৰিক্স along with other admissible allowances, ঠিক আছে। এইটো ৰেগুলাৰ পোষ্ট হয়, এইটো চেলাৰী ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। আৰু একমডেশ্যন স্কুল উইল প্ৰভাইড একমডেশ্যন এজ এপ্লিকেবল, ঠিক আছে। এই পোষ্টৰ কাৰণে আপোনালোকৰ একমডেশ্যনো ফ্ৰী পাব। তো ইয়াত ছেকেণ্ড যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ টিচিং পোষ্ট, এই পোষ্টটো হ'ল TGT ছ'চিয়েল চায়েন্স, আৰু এই পোষ্টটোৰ ভেকেঞ্চি কেৱল মাত্ৰ এটাই আছে, আৰু এই পোষ্টটো কিন্তু OBC কাৰণে ৰিজাৰ্ভ হয়। আৰু এসেনশিয়াল কোৱালিফিকেশ্যন এই পোষ্টটোৰ কাৰণে লাগিব গ্ৰেজুৱেট উইথ 2 subjects আউট অফ হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ইকনমিক্স, ছচিয়লজি এণ্ড জিঅ'গ্ৰাফি, ঠিক আছে। গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে যিকোনো 2টা ছাবজেক্ট আপোনালোকৰ যে গ্ৰেজুৱেশ্যন আছে তাত থাকিব লাগিব, আৰু নহ'লে অনাৰ্ছ গ্ৰেজুৱেট উইথ হিষ্ট্ৰী অৰ পলিটিকেল চায়েন্স অৰ জিঅ'গ্ৰাফি এজ এ মেইন ছাবজেক্ট, নহ'লে আপোনাৰ অনাৰ্ছ ছাবজেক্ট হ'ব লাগিব গ্ৰেজুৱেশ্যনত পলিটিকেল চায়েন্স বা জিঅ'গ্ৰাফি বা হিষ্ট্ৰী, ঠিক আছে। আৰু লগতে আপোনাৰ কি কোৱালিফিকেশ্যন লাগিব এণ্ড এ ৰেকগনাইজ ডিগ্ৰী ইন এডুকেশ্যন, মানে আপোনাৰ BEdটো লাগিব। আৰু এই পোষ্টটোৰ কাৰণে কি লাগিব অৰ BA এডুকেশ্যন উইথ ছ'চিয়েল চায়েন্স অফ দ্য ৰিজনেল কলেজ অফ এডুকেশ্যন। আৰু ওপৰৰ কোৱালিফিকেশ্যনখিনি যদি আপোনাৰ নাথাকে তেনেহ'লে আপোনালোকে এই কোৱালিফিকেশ্যনটো হ'লেই হ'ব BA ইন এডুকেশ্যন উইথ ছ'চিয়েল চায়েন্স অফ দ্য ৰিজনেল কলেজ অফ এডুকেশ্যন, ঠিক আছে। তো
এইবিলাক আপোনাৰ কোৱালিফিকেশ্যন হ'লে হৈ যাব। আৰু ইয়াত প্ৰেফাৰেঞ্চটো হ'ব হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যন, প্ৰফিচিয়েঞ্চি ইন ইংলিছ হ'ব লাগিব, ইংলিছ লেংগুৱেজত, প্ৰফিচিয়েঞ্চি ইন গেমছ, স্পৰ্টছ, আদাৰ আউটডোৰ এক্টিভিটিজ, proficiency in use of information and technology in teaching, talents in music, public speaking, fine arts, etc. or minimum 2 to 3 years experience of teaching in an English medium school. আৰু চিটেড ষ্টেট কোৱালিফাইড কেণ্ডিডেটছ প্ৰিফাৰ আৰু আপোনাৰ যদি চিটেড কোৱালিফাইড হয় তেনেহ'লে তেওঁলোকে প্ৰিফাৰ কৰিব। টিজিটি ছ'চিয়েল চায়েন্স যিটো পষ্ট হয় সেইটো যিটো এজ লিমিট হ'ব সেইটো হ'ব 21 লৈ 35, মানে 21ৰ নিচে নহ'লেও নহ'ব আৰু 35ৰ ওপৰত হ'লে নহ'ব, 35ৰ তলত হ'ব লাগিব। আৰু ইয়াত যিটো ফিক্স পষ্টটো যিটো কন্ট্ৰেকচুৱেল হয় তেনেহ'লে সেই পষ্টটোৰ চেলাৰী কিন্তু হ'ব 44,900 পাৰ মান্থ, ঠিক আছে, এইটো ফিক্স পেমেণ্ট হ'ব। Accommodation and mess. School will provide accommodation and food in the cadets mess as applicable. তো তেওঁলোকৰ কিন্তু মেছ আৰু একমডেশ্যন প্ৰভাইড কৰা হ'ব এই পষ্টৰ কাৰণে। আৰু ইয়াত ছেকেণ্ড যিটো টিচিং পষ্ট সেইটো হ'ল টিজিটি মেথমেটিক্স। এই পষ্টটো কন্ট্ৰেকচুৱেল হয় আৰু ইয়াতো কেৱল মাত্ৰ এটাই ভেকেঞ্চি আছে আৰু এই পষ্টটো কিন্তু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। আৰু আপোনালোকৰ টিজিটি মেথছৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল এছেঞ্চিয়েল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰু উইথ দ্য ছাবজেক্ট, মানে আপোনালোকৰ মেথছত গ্ৰেজুৱেট হ'ব লাগিব, এ ৰেকগনাইজ ডিগ্ৰী ইন এডুকেশ্যন আৰু লগতে কি লাগিব BEd লাগিব, ঠিক আছে, নহ'লে BA এডুকেশ্যন উইথ মেথমেটিক্স অফ দ্য ৰিজনেল কলেজ অফ এডুকেশ্যন, নহ'লে আপোনালোকে BA ইন এডুকেশ্যন ডিগ্ৰী হ'ব লাগিব আৰু লগতে মেথমেটিক্স থাকিব লাগিব। ইয়াতো যিটো প্ৰেফাৰেঞ্চ দিয়া হ'ব সেইটো হ'ল হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যন, proficiency in English language, proficiency in games, sports, other outdoor activities, proficiency in use of information and technology in teaching, talents in music, public speaking, fine arts, etc. আৰু minimum 2 to 3 years experience of teaching in an English medium school আৰু লগতে CTET টেষ্টত কোৱালিফাইড হ'লেও আপোনালোকে প্ৰেফাৰেঞ্চ পাব। আৰু এই পষ্টটোৰ কাৰণে চেলাৰী আপোনাৰ ছেইম হ'ব, চেলাৰী যিটো হয় এইটো হয় 44,900 হ'ব পাৰ মান্থ আৰু এজ লিমিট যিটো হয় 21 লৈ 35ৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টটোৰ কাৰণে আপোনালোকে একমডেশ্যন এণ্ড মেছ এইবিলাকো আপোনাৰ ফ্ৰী হ'ব। তো ইয়াত থাৰ্ড পোষ্ট যিটো হয় এইটো নন টিচিং পোষ্ট হয় আৰু এইটো হ'ল LDC কন্ট্ৰেকচুৱেল, লোৱাৰ ডিভিজন ক্লাৰ্ক কন্ট্ৰেকচুৱেল, আৰু ইয়াতো কেৱল মাত্ৰ এটাই ভেকেঞ্চি আছে আৰু এই পোষ্টটো কিন্তু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। এই পোষ্টটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। আৰু ইয়াত এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি লাগিব LDCৰ কাৰণে এইটো হ'ল মেট্ৰিকুলেশ্যন ফ্ৰম এনি ৰেকগনাইজ বৰ্ড, মানে মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে টাইপিং স্পীড এটলিষ্ট 40 ৱৰ্ডছ পাৰ মিনিট, আৰু এইটো আপোনালোকৰ টাইপিং স্পীড হ'ব লাগিব 40 ৱৰ্ডছ আপোনালোকে টাইপ কৰিব লাগিব পাৰ মিনিট, আৰু লগতে কি আছে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ, MS ৱৰ্ড, MS এক্সেল, পাৱাৰ পইণ্টছ, এণ্ড ইণ্টাৰনেটটো এইটো আপোনালোকে হ'ব লাগিব। আৰু প্ৰেফাৰেঞ্চ কি আছে ইয়াত, নলেজ অফ শ্বৰ্ট হেণ্ড এণ্ড এবিলিটি টু কাৰেছপণ্ড ইন ইংলিছ উইল বি কনচিডাৰ্ড এণ্ড এডিশ্যনেল কোৱালিফিকেশ্যন, আৰু আপোনাৰ যদি কিবা শ্বৰ্ট হেণ্ডৰ স্কেচ থাকে আৰু লগতে আপোনালোকে যদি ইংলিছে কমিউনিকেট কৰিব পাৰে তেওঁ কিন্তু আপোনালোকে প্ৰেফাৰেঞ্চ পাব হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যনছ, ঠিক আছে। তো এই পষ্টখিনিৰ কাৰণে যিটো এজ লিমিট হ'ব এইটো 18 ইয়াৰ্ছলৈ 50 ইয়াৰ্ছৰ তলত, ঠিক আছে। তো এইটো এজ লিমিটৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টখিনিৰ কাৰণে যিটো চেলাৰী হ'ব সেইটো হ'ব 21,000 পাৰ মান্থ ফিক্সড, আৰু এই পষ্টটোৰ কাৰণে আপোনালোকৰ একমডেশ্যন, স্কুল উইল প্ৰভাইড একমডেশ্যন এজ এপ্লিকেবল, আপোনালোকে এই পষ্টটোৰ কাৰণে আপোনালোকে একমডেশ্যনো পাব, ঠিক আছে। তো ইয়াত নেক্সট যিটো পষ্ট হয় এইটো হ'ল PTI কাম মেট্ৰন, আৰু এই পষ্টটো কিন্তু ফিমেল কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ হয় আৰু এইটো কন্ট্ৰেকচুৱেল পষ্ট হয় আৰু ইয়াতো কেৱল মাত্ৰ এটাই পষ্ট আছে, কিন্তু ফিমেল কেটেগৰীৰ হ'লেও কিন্তু এইটো কিন্তু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হ'ব, ইয়াত কোনো ৰিজাৰ্ভেশ্যন নাথাকে। তো এই যিটো PTI কাম মেট্ৰন এই পষ্টটোৰ কাৰণে আপোনালোকে যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয় সেইটো হ'ল ৰেকগনাইজ ডিপ্ল'মা ইন ফিজিকেল এডুকেশ্যন, আৰু ফিজিকেল এডুকেশ্যনত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, লগতে এবিলিটি টু স্পীক এণ্ড আণ্ডাৰষ্টেণ্ড আছামিজ, হিন্দী এণ্ড ইংলিছ, আৰু এই তিনিটা লেংগুৱেজ আপোনালোকে জানিব লাগিব, আছামিজ, হিন্দী এণ্ড ইংলিছ, আৰু প্ৰেফাৰেঞ্চ যিটো সেইটো দিব বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন ৰেকগনাইজ বাই নেশ্যনেল কাউন্সিল ফৰ অফ টিচাৰ এডুকেশ্যন, আৰু এইটো ডিগ্ৰী হ'লে আপোনালোকে প্ৰেফাৰেঞ্চ হ'ব, লগতে এটলিষ্ট 3 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এন ৰেচিডেঞ্চিয়েল স্কুলছ উইল বি গিভেন প্ৰেফাৰেঞ্চ, ঠিক আছে। আৰু লগতে NCC, B আৰু C চাৰ্টিফিকেট হ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব। আৰু এই পষ্টটো যিটো এজ লিমিট হ'ল সেইটো হ'ল 18 years
বিল' 18 ইয়াৰ্ছ শুড নট বি বিল' 18 ইয়াৰ্ছ এণ্ড এবভ 15 ইয়াৰ্ছ, ঠিক আছে। 18 বছৰৰ তলত হ'লে নহ'ব আৰু 50 ইয়াৰ্ছৰ ওপৰত হ'লে নহ'ব। আৰু এইটো যিটো এইটো পেজটোৰ চেলাৰী হ'ল আপোনাৰ 21,000 পাৰ মান্থ ফিক্স পেম। আৰু এইটো পষ্টটোৰ কাৰণে আপোনালোকে একমডেশ্যন এণ্ড মেছ সেইটো পাই যাব। স্কুল উইল প্ৰভাইড একমডেশ্যন এণ্ড ফুড ইন দ্য কেডেট মেছ এজ এপ্লিকেবল। আৰু নেক্সট যিটো পষ্ট হয় এইটো হ'ল মেট্ৰন। এইটো পষ্টটো আপোনাৰ ফেমিলি কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ হয় আৰু এইটো পষ্টটো কণ্ট্ৰেকচুৱেল হয়। ইয়াতো কেৱল মাত্ৰ এটাই পষ্ট আছে আৰু এই পষ্টটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। তো এই পষ্টটোৰ কাৰণে আপোনালোকৰ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হ'ব সেইটো হ'ল কেণ্ডিডেট শুড হেভ পাছ মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। এই যিটো পষ্ট হয় এইটো পষ্টটোৰ কাৰণে আপোনালোকৰ কিন্তু মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে কেণ্ডিডেট শুড বি এবল টু কনভাৰ্চ ফ্লুৱেণ্টলি ইন ইংলিছ, আৰু আপোনালোকে ইংলিছো ফ্লুৱেণ্টলি জানিব লাগিব। আৰু ইয়াত ডিজায়াৰেবল কোৱালিফিকেশ্যন যিটো গ্ৰেজুৱেট ডিগ্ৰী, এচিভমেণ্টছ ইন দ্য ফিল্ড অফ স্পৰ্টছ আৰ্টছ মিউজিক আৰু এক্সপিৰিয়েঞ্চ অফ হেণ্ডিং চিলড্ৰেন উইথ এফেকশ্যন উইল বি প্ৰেফাৰ, ঠিক আছে। আৰু এইটো যিটো পষ্ট হয় এইটো এজ লিমিট যিটো হয় এইটো 21 লৈ 50 ইয়াৰ্ছ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু এই পষ্টটোৰ কাৰণে যিটো ফিক্স চেলাৰী হয় এইটো হ'ল আপোনাৰ 18,000 পাৰ মান্থ। আৰু ইয়াতো আপোনালোকে একমডেশ্যন এণ্ড মেছ এইটো ফেচিলিটি আপোনালোকে পাই যাব, এডভান্টেজ যিটো হয়। আৰু লাষ্ট 7 পষ্ট যিটো হয় সেইটো ৱাৰ্ড বয়। আৰু ৱাৰ্ড বয় যিটো পষ্ট হয় সেইটো কণ্ট্ৰেকচুৱেল হয় আৰু ইয়াত দুইটা পষ্ট আছে। এটা পষ্ট ৰিজাৰ্ভ হ'ব SC কেটাগৰীৰ কাৰণে, আন এটা পষ্ট হ'ব আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে। তো এই ৱাৰ্ড বয় পষ্টটোৰ কাৰণে যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয় সেইটো হ'ল কেণ্ডিডেট শুড হেভ পাছ মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে কেণ্ডিডেট শুড বি এবল টু কনভাৰ্চ ফ্লুৱেণ্টলি ইন ইংলিছ। আৰু কেণ্ডিডেটে ইংলিছে কথা ক'ব লাগিব, মানে ইংলিছত ফ্লুৱেণ্ট হ'ব লাগিব। ডিজায়াৰেবল যিটো কোৱালিফিকেশ্যন হয় কিন্তু এইটো এছেঞ্চিয়েল নহয়, মানে গ্ৰেজুৱেট হ'ব লাগিব লগতে আৰু এচিভমেণ্টছ ইন দ্য ফিল্ড অফ স্পৰ্টছ আৰ্টছ মিউজিক আৰু এক্সপিৰিয়েঞ্চ অফ হেণ্ডলিং টিচিং চিলড্ৰেন উইথ এফেকশ্যন উইল বি প্ৰেফাৰ। আৰু এইটোৰ যিটো এজ লিমিট হয় এইটো হ'ব 18 ইয়াৰ্ছ লৈ 15 ইয়াৰ্ছ, ঠিক আছে। আৰু এই পষ্টটোৰ কাৰণে যিটো চেলাৰী হয় ফিক্স পে হ'ব এইটো 18,000 পাৰ মান্থ। আৰু ইয়াতো আপোনালোকে যিটো একমডেশ্যন আৰু মেছ ফেচিলিটি আছে সেইটো পাই যাব। ইয়াত কথাটো হ'ল এই যে যিখিনি পোষ্ট আছে এই পোষ্টখিনিৰ চিলেকশ্যন কেনেকৈ হ'ব। তো চিলেকশ্যন প্ৰচিডিঅ'ৰ যেটো আছে ইয়াত আছে ৰিটেন টেষ্ট, ডেমনষ্ট্ৰেশ্যন স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ এজ এপ্লিকেবল। তো এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ প্ৰথমতে ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ডেমনষ্ট্ৰেশ্যন বা স্কিল টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব, ঠিক আছে। Only shortlisted applicants will be called for selection process. Selection date will be intimated later. Here DA is not admissible for appearing in the interview. Candidates should be ready to stay for an extra day during selection under one arrangement. তো যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকে কেৱল ইণ্টাৰভিউ আৰু ৰিটেন টেষ্ট যিটো পায় সেইটো দিব পাৰিব, ঠিক আছে। আৰু DA দিয়া নহ'ব। The school reserves right to cancel any vacancy due to administrative policy reasons, ঠিক আছে এইটো। আৰু ইয়াত হ'ল ডেট অফ ইণ্টাৰভিউ। তো ইয়াত আপোনালোকৰ যিটো ইণ্টাৰভিউ হ'ব সেইটো কিন্তু আপোনালোকৰ ইমেইলত মেছেজ আহিব, ঠিক আছে। Application is to be submitted on prescribed pro forma with a recent passport size photograph giving full address and resume. আপোনালোকে যিটো এপ্লিকেশ্যন ছাবমিট কৰিব সেইটো কিন্তু তেওঁলোকে এখন ফৰ্মেট দিয়া আছে। তো সেই ফৰ্মেটখন আমি আপোনালোকক এই PDF-ৰ নিচত আছে আপোনালোকে পাই যাব, নহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে এই এপ্লাই কৰাৰ যিটো ফৰ্মেট আছে সেইটো আপোনালোকে পাই যাব। আৰু আপোনালোকে কমপ্লিট ডিটেইলছ ফিল আপ কৰি আৰু পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু ফুল এড্ৰেছ এণ্ড ৰেজিউমিউ আপোনালোকে ইমেইল এণ্ড কণ্টেক্ট নম্বৰ কম্পালচাৰী, ঠিক আছে। along with attested copies of mark sheet, other testimonials and a demand draft for rest, rupees 300 for general category and rupees 200 for SC/ST OBC categories non-refundable thrown in favor of principal সৈনিক স্কুল গোৱালপাৰা, ঠিক আছে। তো আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, আপোনালোকৰ এড্ৰেছ আছে, আপোনালোকৰ ইমেইল কণ্টেক্ট নম্বৰ, এইবিলাক আপোনালোকৰ যিটো ফৰ্মেট হ'ব সেইটো ফিল আপ কৰিব লাগিব। লগতে আপোনালোকে কি কৰিব লাগিব আৰু চেল্ফ এটাচ কৰিব লাগিব সবখিনি ডকুমেণ্ট। আৰু ডিমাণ্ড ড্ৰাফ্ট আপোনালোকৰ কিন্তু কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট যিটো হয় সেইটো হ'ল আপোনাৰ 300 ফৰ জেনেৰেল কেটাগৰী আৰু 200 ফৰ SC/ST OBC কেটাগৰীজ, ঠিক আছে। আর এইটো আপোনালোকে কৰিব লাগিব ড্ৰোন ইন ফেভাৰ অফ প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা, ঠিক আছে। এইটো এড্ৰেছত কৰিব লাগিব। পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া মৰ্ণিং, আৰু এইটো হয় কোড নম্বৰ 9148, ঠিক আছে।
On top of envelope, please write application for the post of regular contractual. তো আপোনালোকে যিটো ফৰ্ম আছে সেইটো ফিল আপ কৰাৰ পিছত আপোনালোকে যেতিয়ালৈকে এইটো পোষ্টেল চেণ্ড কৰিব বা কুৰিয়াৰ কৰিব তাৰ আগত যিটো এনভেলপত ওপৰত আপোনালোকৰ কিন্তু লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য আপুনি যিটো পোষ্টত এপ্লাই কৰিব সেইটো নাম লিখিব লাগিব মানে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ PGT মেথছ কণ্টেকচুৱেল বা আপোনালোকে কিবা যিটো পোষ্টত এপ্লাই কৰিব সেইটো পোষ্টৰ নাম ইয়াত লিখিব লাগিব আৰু ৰেগুলাৰ নে কণ্টেকচুৱেল পোষ্টত আপুনি এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব লাগিব আৰু ইয়াত হ'ল আপোনাৰ applications without demand draft and receipt after last date of receipt will not be accepted. তো আপোনালোকে খালি ফৰ্মটো ফিল আপ কৰিলে নহ'ব লগতে কিন্তু আপোনালোকে যিটো ডিমাণ্ড ড্ৰাফ্ট আছে সেইটো কাটিব লাগিব আৰু লাষ্ট ডেট যিটো হয় সেইটো হ'ল আপোনাৰ 1 ছেপ্টেম্বৰ মানে 1 ছেপ্টেম্বৰৰ আগতে কিন্তু আপোনাৰ সেই এপ্লিকেশ্যনখন মানে তাতে ৰিচিভ হ'ব লাগিব নহ'লে আপোনাৰ যিটো এপ্লিকেশ্যন আছে সেইটো ৰিজেক্ট হৈ যাব তো ইয়াত আপোনালোকে যিটো ফৰ্ম ফিল আপ কৰিব আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে যিটো চেণ্ড কৰিব তাৰ পোষ্টেল এড্ৰেছটো হ'ল প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা PO ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আছাম 783133 আপোনালোকে এইটো এড্ৰেছত কিন্তু আপোনালোকে পোষ্টেল কৰিব লাগিব আপোনাৰ যিখিনি মানে বায়'ডাটা আছে ঠিক আছে তো ইয়াত আছে অনলি shortlisted applicants will be called for selection process আৰু যিবিলাক কেণ্ডিডেটছৰ এপ্লিকেশ্যন শ্বৰ্টলিষ্ট হ'ব তেওঁলোক কিন্তু ইণ্টাৰভিউৰ কাৰণে এই মাতা হ'ব ঠিক আছে তো ইয়াত এইখিনি আছিল আৰু লগতে আপোনাৰ এইটো ফৰ্মেটটো আছে আপোনালোকে সেইটো ফিল আপ কৰি ল'ব এই ফৰ্মেটখন আপোনালোকে সৈনিক স্কুলৰ যিটো অফিচিয়েল ৱেবছাইটত তাত গ'লে আপোনালোকে পাই যাব ইয়াত আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ যিটো হয় সেইটো আপোনালোকে পেষ্ট কৰি দিব আৰু ইয়াত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে পোষ্টটো ৰেগুলাৰ হয় না কণ্টেকচুৱেল হয় সেইটো আপোনালোকে মেনশ্যন কৰি দিব আৰু আপোনালোকৰ যিটো কেটাগৰী হয় সেইটো মেনশ্যন কৰিব আৰু এপ্লাইড কেটাগৰী যিটো হয় সেইটো লিখি দিব ইয়াত আপোনাৰ নাম ডেট অফ বাৰ্থ এজ আৰু আপোনাৰ বাকী যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে ফিল আপ কৰি দিব ইয়াত আপোনাৰ মোবাইল নম্বৰ আৰু যদি দুটা নম্বৰ থাকে তো ইয়াতো দিব পাৰিব ইমেইল নম্বৰ আৰু এইখিনি আপোনালোকে ফিল আপ কৰি চেণ্ড কৰি দিব তো এইখিনি আছিল ইয়াত আপোনালোকে আপোনাৰ যি এডুকেশ্যন কোৱালিফিকেশ্যনছ আছে সেইবিলাক আপোনালোকে তাত ফিল আপ কৰিব আৰু লগতে ইয়াত আপোনালোকৰ যে কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে সেইখিনি আপোনালোকে মেনশ্যন কৰি দিব আৰু টেকনিকেল কোৱালিফিকেশ্যন যদি কিবা থাকে সেইখিনিও আপোনালোকে মেনশ্যন কৰি দিব এইটো যিটো ফৰ্ম হয় এইটো আপোনাৰ অফিচিয়েল ৱেবছাইটত পাই যাব তো এইখিনি আছিল ভিডিঅ'ত আৰু বাকী যি আছে আপোনালোকে ভালকৈ কৰি এপ্লিকেশ্যনটো ফিল আপ কৰি ল'ব আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যনছ মেচ হয় তেনেহ'লে আপোনালোকে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো অলপ মনত ৰাখিব সেইটো হ'ল 1 ছেপ্টেম্বৰ তো ঠিক আছে এইখিনি আছিল এই ভিডিঅ'ত